ओम नमः शिवाय नमस्कार प्रिय बंधु बान्धवीসকল पुनर एक गुरुत्वपूर्ण ভিডিও লৈ আপোনালোকক আকৌ আমাৰ ইউটিউব চেনেললৈ আদৰিছো আপোনালোক ভালে আছে ময়ো ভালে আছো প্ৰিয় দৰ্শক এই মে মাহটোত আপোনালোকৰ ৰাখিফল অথবা ভাগ্যফল প্ৰেম সম্পৰ্কত কিমান সফলতা পাব স্বাস্থ্যৰ দিশত আপুনি সজাগ হ'ব লাগিব কিছু ক্ষেত্ৰত মানসিকভাৱে কেনেকৈ আপুনি শক্তিশালী হ'বলৈ পাৰিব লগতে কৰ্মৰ ক্ষেত্ৰত কিমান মধুৰতা আহিব লগতে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত কি ক্ষেত্ৰত আপুনি কি উপায় কৰিলে আপোনাৰ লগতে আপোনাৰ কথাবোৰ প্ৰত্যেকজন ব্যক্তিয়ে আপোনাৰ কথা মানিব সকলোবোৰ বিস্তাৰভাৱে এই ভিডিঅ'ত আমি প্ৰস্তুত কৰি লৈ আহিছো পোন প্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব মাহেকীয়া ৰাখিফল পাবলৈ যদিহে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিছে তেনেহলে আপোনাক ধন্যবাদ জনাইছো আপোনাৰ দিনটো শুভ হওক লগতে মে মাহটো আপোনালোকৰ ভাল ধৰণে পাৰ হওক তেনেহলে বন্ধু বান্ধৱীসকল আহকচোন আমি ভিডিঅ'টো আৰম্ভণি কৰো মে মাহৰ আপোনাৰ ধন আৰু আৰ্থিকৰ দিশত ফাইনান্সিয়াল মানি হয় আজিকালি প্ৰত্যেকটো লাইফত আমাৰ প্ৰত্যেকজন ব্যক্তিৰ লাইফতে ধন টকা পইচাৰ জৰুৰী কাৰণ হাতত টকা থাকিলে জীৱনত সুখ আহে নহলে সুখত এক টকা লৈ আমি জীয়াই থাকিব পাৰো কিন্তু আমাৰ সুখবোৰ মানসিক শান্তিবোৰ টকা লগতে ৰিলেশনশিপ বনি আছে হেহে এই মাহতৰ আপোনাৰ ধন লাভৰ সুযোগ আছে কিছু ক্ষেত্ৰত বিশেষকৈ যিসকলে নিজৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ নতুন লেনদেনৰ পৰা ভাল হ'ব আপোনাৰ নতুন বন্ধুৰ পৰা লেনদেন ভাল হ'ব আপোনাৰ কৰ্মৰ ক্ষেত্ৰত মুখত মিঠা হাঁহি লৈ আপুনি কৰ্ম কৰক মনত জিয়ে নাথাকক কিয় আপুনি যেটো মুখত মিছিকে লৈ হাঁহি লৈ কৰ্ম কৰে এই হিচাপে আপুনি চলি থাকক দুখবোৰ নেদেখাব বাহিৰা ব্যক্তি থাৰ্ড ব্যক্তিক 12 মেৰ পাছত আপোনাৰ ধনৰ পথ মুকলি হ'ব কিছু ক্ষেত্ৰত লগতে লক্ষ্মী মন্দিৰত প্ৰতি শুক্ৰবাৰে আপুনি প্ৰদীপ জ্বলাওক কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰি কৰা লোকসকলৰ বাবে মে মাহটোত আপোনাৰ সম্ভাৱনা আছে উচ্চ পদত যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰমোচনৰ ক্ষেত্ৰত সাকসেসফুল হোৱাৰ সম্ভাৱনা আছে যি নেকি যুজি আছে প্ৰমোচনৰ ক্ষেত্ৰত তেওঁলোকৰ সম্ভাৱনা আছে কিছু ক্ষেত্ৰত আৰু যিসকলে ব্যৱসায় লগত যুজি আছে কৰ্ম কৰি আছে তেওঁলোকে ধৈৰ্য ৰাখি কিন্তু কৰ্ম কৰাটো খুবেই দৰকাৰ সোমবাৰে শিৱ পূজা কৰিব বেলপাত দান কৰক শিৱ মন্দিৰত গৈ শিক্ষা আৰু প্ৰতিযোগিতামূলক কেনেদৰে পাৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত হয় আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত কিছু উন্নতি আহিব পঢ়া শুনাত মন নবহিব পাৰে কিন্তু 15 মেৰ পাছত আপোনালোকৰ যথেষ্ট পঢ়া শুনাত মন নাহিব 1 মেৰ পৰা 14 মেৰ ভিতৰত আপোনালোকৰ গেম ৰিলেটেডৰ ভিতৰত আপোনাৰ মনোযোগ যাব পাৰে গেমৰ ক্ষেত্ৰত মনোযোগ যাব পাৰে আপোনাৰ শেয়াৰ মাৰ্কেটৰ ওচৰত আপোনাৰ মনোযোগ যাব পাৰে আৰু আপোনাৰ পলিটিক্সৰ ওপৰত আপোনাৰ যথেষ্ট মনোযোগ যাব পাৰে কিন্তু মনটো চঞ্চল নকৰিব মনটো ধৈৰ্য ৰাখি কৰ্ম কৰক হেয়া লাগিলে ব্যৱসায় হওক শিক্ষা হওক নিজৰ পৰিয়ালৰ কৰ্মৰ ক্ষেত্ৰত হওক এবাৰ আমি জানিলো আহকচোন লাভ ৰিলেশনশিপ প্ৰেম ভালপোৱা বৈবাহিক জীৱন দাম্পত্য জীৱন কেনেদৰে অতিবাহিত কৰিব পাৰিব মেৰিড লাইফ হেপি লাইফ বিবাহিত জীৱনত কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে তুলা ৰাশিৰ ব্যক্তিসকলৰ বেছিভাগ পায়ে মই দেখিছো সংসাৰত কিছু জামালা থাকে হেয়ে সমনীয়াৰ লগত নিচিনা ব্যৱহাৰ নকৰিব নিজৰ পাৰ্টনাৰজনৰ লগত হেয়ে আপুনি সদায় ঠাণ্ডা মগজুৰে কিছু চিন্তা চৰ্চা লৈ আপুনি কৰ্ম কৰাটো খুবেই দৰকাৰ প্ৰেমিকা হিচাপে দুয়োটাৰ আত্মবিশ্বাস বৃদ্ধি পাব আপোনাৰ ইজনে সিজনক আপোনাৰ দুখ কথা পতৰাবোৰ আপোনাৰ মানি চলিবলৈ চেষ্টা কৰিব হেয়ে আৰু যিসকলে সিঙ্গল আছে তেওঁলোকেতো কবই নালাগে এই মাহটো আপোনালোকৰ নতুনকৈ প্ৰেম সন্ধান দেখা পোৱা নাই শুক্ৰবাৰে আপুনি বিশেষকৈ বট পালন কৰাটো খুবেই অত্যন্ত জৰুৰী প্ৰিয় দৰ্শক আমাৰ প্ৰত্যেকজন ব্যক্তিৰে
লাইফ পাৰ্টনাৰজন ধুনীয়া হোৱাটো জৰুৰী নহয় কিন্তু বিশ্বাসযোগ্য হোৱাটো খুবেই জৰুৰী হয় কাৰণ বিশ্বাসযোগ্য হলে এখন সংসাৰ ধুনীয়া তাত শান্তি অনুভৱ কৰিব পাৰি হেহে বিশ্বাসযোগ্য বিশ্বাস ৰাখক প্ৰত্যেকজন ব্যক্তিকে বিশ্বাস ৰাখি আপুনি কৰ্মবোৰ কৰক নিজৰ মতে কৰ্মবোৰ কৰিবলৈ আপুনি চেষ্টা নকৰিব ইজনে সিজনক সাপোৰ্ট কৰি ৰাখি আপুনি নিজৰ পাৰ্টনাৰজনৰ কথা ভাবি কেনে আপুনি নিজৰ পাৰ্টনাৰৰ লগত শেয়াৰ কৰি মনৰ কথাবোৰ শেয়াৰ কৰি আপুনি ইজনে সিজনৰ দুখবোৰ ৰাখি কেনে আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰক স্বাস্থ্যৰ দিশত মানসিকভাৱে আপুনি সজাগ হ'ব লাগিব কাৰণ স্বাস্থ্যটো আপোনাৰ হয় মোৰ নহয় বা বেলেগৰ নহয় স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিলেহে আপুনি মা দেউতাৰ প্ৰতি যত্ন ৰাখিব পাৰিব হঠাৎ নহব কৰ্ম কৰি আছে ভাল ফলাফল পাব কাৰণ এনেকুৱা কোনো কথা নহয় যে আমি আমাৰ নিজৰ দুখবোৰ বেলেগ মানুহে আমাক সহায় কৰিব একমাত্ৰ আমাৰ কি মায়ে দেউতাই আমাক মন বল নিস্বাৰ্থভাৱে যিয়ে নেকি নিস্বাৰ্থভাৱে মা দেউতাই আমাক মৰম ভাল পোৱা দিয়ে হেহে যত্ন কৰি আছে যদি কৰক এলেহুৱা ভাৱ লৈ খং ইগো এটিটিউড নানিব মে মাহত কিছু মানসিক চাপ থাকিব পাৰে টেনচন স্বাস্থ্যৰ দিশত পৰিয়ালৰ দিশত আহিব পাৰে হেহে আপুনি স্বাস্থ্যৰ দিশত যত্ন নোলোৱা কেয়াৰ নোলোৱা দেখা যাব পাৰে কিন্তু স্বাস্থ্যৰ প্ৰতি যত্ন লওক ভৱিষ্যত চিন্তা কৰি কৰ্ম নকৰিব কালি দিনটোৰ কথা চিন্তা কৰি আপুনি দিনটো উপভোগ কৰক আপুনি মই ভাগ্যৱান যে কালি দিনটো উপভোগ কৰিম মে মাহৰ দিনটো উপভোগ কৰিম যদি আপুনি মোৰ ভিডিওটো চাই আছে আপুনি একোজনকৈ ভাগ্যৱান হয় কাৰণ এই পৃথিৱীত প্ৰত্যেকজন ব্যক্তিয়ে দেখিবলৈ পোৱা নাই কিন্তু আপুনি মই দেখিব পাৰিছো এই পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিৰ মাজত কিছুমান ব্যক্তি খুজ কাঢ়িব পৰা নাই কিন্তু আপুনি মই লাকি হয় খুজ কাঢ়িব পাৰিছো হেহে নিজক কেতিয়াও কমজোৰি ফিল নকৰিব মই কৰিব পাৰিম মই সাকসেসফুল হ'ম বুলি ভাবি সদায় দিনটো পজিটিভ চিন্তা চৰ্চা লৈ থট পাৰ্সন লৈ আপুনি আগবাঢ়িবলৈ চেষ্টা কৰক কাৰণ আপুনি যেটো চিন্তা চৰ্চা লৈ কৰ্ম কৰিব হেতু হিচাপে আপুনি ৰিজাল্ট পাব আমি আপোনাৰ লাইফষ্টাইল চেঞ্জ কৰি দিব নোৱাৰো বা কোনো ব্যক্তি আপোনাৰ লাইফষ্টাইল চেঞ্জ কৰি দিব নোৱাৰে আপুনি নিজৰ লাইফষ্টাইল আপুনি নিজে চেঞ্জ কৰিব লাগিব প্ৰিয় দৰ্শক আমি এটা ৰাস্তাহে দেখাই দিব পাৰিম আপোনাক হেহে সঠিক সিদ্ধান্ত লৈ পিছৰ কথা ভাবি আপুনি কৰ্ম কৰক যাতে আপুনি শান্তি অনুভৱ কৰিব পাৰে শুভ দিন হৈছে 5 মে 12 মে 17 মে 25 মে লাকি নাম্বাৰ হৈছে 6 9 আৰু 2 মে শুভ ৰং হৈছে হালধীয়া মে মাহত আপোনাৰ তুলা ৰাশিৰ জাতকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিব কিছু ক্ষেত্ৰত আত্মবিশ্বাস ৰাখি নিজৰ মনত সময়বোৰ কটাওক